এতিয়া বিজেপিয়ে স্বপ্ন দেখিব লাগিছে যে পশ্চিম বাংলা তেওঁলোকে দখল কৰিব। চাওক আজি অৱস্থা ক'ত গৈছে। য'ত শ্যামাপ্ৰসাদ মুখাৰ্জী এজন জায়েণ্ট মানুহ আছিলে, এজন দস্যুৰ দৰে মানুহ আছিলে, সেই শ্যামাপ্ৰসাদ মুখাৰ্জী ইলেকশ্যনত একবাৰে জিকিব নোৱাৰিলে। কাৰণ পশ্চিম জাতীয় স্বাধীনতা আন্দোলনৰ সময়ত এই ভাৰত মহাসভা, হিন্দু মহাসভা, এই হিন্দু মহাসভাৰ বিৰুদ্ধে কৈছিলে ভাৰতবৰ্ষৰ জনসাধাৰণ। তেওঁলোকে ভাৰতবৰ্ষত এখন হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খুজিছিলে। তেতিয়া সকলোৱে সাধাৰণ আন্দোলনকাৰীৰ পৰা আৰম্ভ কৰি আমাৰ দেশৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা আৰম্ভ কৰি শৰৎচন্দ্ৰ চট্টোপাধ্যায়, নজৰুল ইছলাম, জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰত্যেকেই কৈছে যে ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ নহয়, ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ব। আৰু এই ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰত আজি স্বাধীনতাৰ পিছতে কংগ্ৰেছে আৰম্ভ কৰিলে সাম্প্ৰদায়িকতা। আৰু এই সাম্প্ৰদায়িকতাৰ ফলস্বৰূপে যি হিন্দু মহাসভাই দাঁত খাটাব পৰা নাছিল, সেই হিন্দু মহাসভা পিছত গৈ তেওঁলোকে নাম ল'লে জনসংঘ, আৰু তাৰ পিছত নাম ল'লে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি বিজেপি। এই বিজেপি এই কংগ্ৰেছৰ ৰাজত্ব কালত ডাঙৰ হওঁতে কি কৰিলে, তেওঁলোকে মন্ত্ৰী ভাঙিলে। তাৰ পিছত তেওঁলোকে ক্ষমতাৰ কৰি লৈ গ'ল। যেতিয়া কংগ্ৰেছ চিন্তাচ হৈছে, তেতিয়া কংগ্ৰেছ চিন্তাচৰ বক্তব্য আছে যে এই জনসংঘবিলাক এতিয়া মুক্তি মাৰি বহি আছে। যি মুহূৰ্ততে আমাৰ দেশৰ গণতান্ত্ৰিক আন্দোলন, আমাৰ দেশৰ ধৰ্মনিৰপেক্ষতা, মনোভাৱ কমি যাব, সেই মুহূৰ্ততে তেওঁলোকে মুক্ত হৈ উঠিব আৰু ক্ষমতা দখল কৰিব। একেবাৰে ভৱিষ্যতবাণী এই কথাবিলাক আছে। আৰু আজি চাওক এই কংগ্ৰেছৰ যিদৰে কংগ্ৰেছে এইদৰে তেওঁলোকে বিজেপি RSS তেওঁলোকে ডাঙৰ কৰিলে আৰু ডাঙৰ কৰোঁতে কৰে এতিয়া তেওঁলোকে ক্ষমতা দখল কৰিছে। আপোনালোকে চবে জানে, মই আজি ইমান দীঘলীয়া নকৰোঁ যে কংগ্ৰেছৰ ৰাজত্ব কালত একপক্ষীয়ভাৱে হত্যা হৈছে, কিলিং হৈছে। এই সংখ্যালঘু জনসাধাৰণক দিল্লীৰ হত্যাকাণ্ড 10,000 মানুহ হত্যা কৰিছিলে। এতিয়া মুখ্যমন্ত্ৰী হৈছে অসমত কংগ্ৰেছ, দিল্লীত হৈছে ইন্দিৰা গান্ধী কংগ্ৰেছী প্ৰাইম মিনিষ্টাৰ। ঠিক সেইদৰে বাজুমতী ভাঙিছে কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী ৰাজত্ব কালত। ঠিক সেইদৰে মুৰাদাবাদ, লক্ষ্ণৌ, দিল্লীৰ চিখি ৰঞ্জক এইবিলাক কিন্তু সব কংগ্ৰেছৰ ৰাজত্ব কালত হৈছে। কিন্তু কংগ্ৰেছে কোনোদিনে এজন হত্যাকাৰীক কোনোদিনে শাস্তি দিয়া নাই, ধৰা নাই, এৰেষ্ট কৰা নাই, ফাঁচি দিয়াটো দূৰৰ কথা। গতিকে এইদৰে সাম্প্ৰদায়িকতা ৰাজনীতি কৰি 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 কংগ্ৰেছে বিজেপিৰ গাখীৰ খুৱাই খুৱাই ডাঙৰ কৰিছে। আৰু সেই বিজেপিয়ে এতিয়া গোটেই ভাৰতবৰ্ষত আজি কোনো মানুহ নাই, হয় হিন্দু নহয়, মুছলমান নহয়, শিখ নহয়, খ্ৰীষ্টিয়ান নহয়, অসমীয়া নহয়, বঙালী নহয়, বিহাৰী, কোনো আৰু মানুহ নাই আজি ভাৰতবৰ্ষত। যাৰ ফলত আজি কি হৈছে, একফালে সাম্প্ৰদায়িকতা, এই সাম্প্ৰদায়িকতাৰ ফলত আজি সকলো ঐক্যবদ্ধ আন্দোলন আজি কৰাত প্ৰতি অসম্ভৱ হৈ পৰিছে। গতিকে বিৰোধী শ্ৰেণীয়ে আজি ইচ্ছামতে আমাৰ ওপৰত তীব্ৰ চলাই আছে। ইচ্ছামতে মূল্যবৃদ্ধি, ইচ্ছামতে কল কাৰখানা বন্ধ, ইচ্ছামতে সকলো অৰ্থনীতি আজি তেওঁলোকে তেওঁলোকৰ হাতলৈ লৈ গৈছে। কোটি কোটি যুৱক যিসকল আগতে কল কাৰখানাৰ চাকৰিত আছিল, তেওঁলোক আজি নিবনুৱা বেকাৰ। এই বিজেপিৰ ৰাজত্ব কালত এইবাৰ লক্ষ্য কল কাৰখানা বন্ধ হৈ গৈছে। আৰু বাকীখিনি আছিল এইখিনি আম্বানী, আদানী, টাটা, বিৰলাৰ হাতত তুলি দিছে। আৰু তেওঁলোকে কি কৰিছে, তেওঁলোকে অত্যন্ত সফিষ্টিকেটেড, অতি উচ্চমানৰ যন্ত্ৰৰ দ্বাৰা তেওঁলোকে সকলো ইণ্ডাষ্ট্ৰী চলোৱাৰ ফলত য'ত আগতে 2,000 শ্ৰমিকে কাম কৰিছিল, তাত এতিয়া 200 শ্ৰমিকেও কাম নাপায়। গতিকে আজি যুৱকসকল, আজি শিক্ষিত যুৱক, অশিক্ষিত
যুৱকসকল নাইয়ে কামকা আজি শিক্ষিত যুৱকসকলে যিসকলে কলেজ কাৰখানাত চাকৰি কৰিছিল তেওঁলোক আজি বেকাৰ নিবনুৱা। গতিকে এই বিজেপি চৰকাৰ আজি কেৱল সাম্প্ৰদায়িকতা কৰিছে সেইটো নহয়, তেওঁলোকে আমাৰ ভাতৰ পেটৰ পৰা ভাত কাঢ়ি লৈ গৈ আছে। তেওঁলোকে একফালে সাম্প্ৰদায়িকতাৰ দ্বাৰা আমাক ঐক্যবদ্ধ হ'বলৈ দিয়া নাই, আনহাতে কি কৰিছে আজি অন্ধবিশ্বাস, গোলামী, কুসংস্কাৰ, এনেকুৱা যিবিলাক একেবাৰে হাজাৰ বছৰৰ পুৰণি কুসংস্কাৰ, অন্ধবিশ্বাস এইবিলাকৰ জন্ম দিছে, যাৰ ফলত উত্তৰ প্ৰদেশৰ বাপেক মাক দুইজনে প্ৰফেচাৰ, এই প্ৰফেচাৰ বাপেক মাকে পূজা কৰি নিজৰ ছোৱালীক মূৰ্তিৰ আগত বলি দিছে আৰু তাৰপিছত কৈছে যে দেশপতি ল'বলৈ গৈ আহিছে, কৈছে দেশপতি নিদিও ইহঁত বাচি উঠিব। অন্ধবিশ্বাস লৈ গৈছে বিজেপিয়ে। আজি প্ৰফেচাৰ দুজন তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীক বলি দিছে মূৰ্তিৰ আগত। আপোনালোকে ভাবিব পাৰে আজি এই যে কুম্ভ মেলা হৈছে, আগতে আমি কুম্ভ মেলাৰ নাম শুনিছিলো, এতিয়া কুম্ভ মেলাত পুৰা ৬০ কোটি মানুহে গা ধুবলৈ গৈছে। কি দুৰ্ভাগ্য! চাওক, গা ধুবলৈ গৈছে কিহৰ কাৰণে? যে ঠিয়া ঠিয়া স্বৰ্গত যাব, পুণ্য হ'ব। যিমান পাপ কৰিছে চব পাপ ধুই যাব। গতিকে চব ৬০ কোটি মানুহে কুম্ভ মেলাত গা ধুবলৈ গৈছে। এইটো ঠিক। এই যে মাৰ্টিন লুথাৰৰ যেতিয়া প্ৰটেষ্টাণ্ট ধৰ্ম আৱিষ্কাৰ কৰিছিল, আপোনালোকে নিশ্চয় জানে, তাৰ আগে আগে ১৪০০